আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্য বৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই এতিয়াও আমাৰ মাজত অহংকাৰ আছে এতিয়াও আমাৰ মাজত কি কৰিছো এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতে আমি লাগি আছো সেইকাৰণে 2026 নিৰ্বাচনটো অসমৰ 2026 নিৰ্বাচনটো হল যে বিজেপিক পৰাভূত কৰিম নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিম এটোৱে হল নিৰ্বাচন 2026 নিৰ্বাচনটো এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়ালে ৰাইজৰ দলৰ হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু আমাৰ সংগঠন বিলাক বাঢ়িব কিন্তু কোনো পদ্ধে দেশৰ জনতা নাবাছে দেশৰ গণতন্ত্ৰ নাবাছে দেশৰ সংবিধান নাবাছে সেইকাৰণে একেবাৰে সহজ সত্যটো হল দিল্লী নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে সেই দানৱীয় শক্তিক যদি সঁচাকে নিৰ্মূল কৰা নাযায় এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকো যেটো যোৱাবাৰৰ উপনিৰ্বাচনত 2024 আৰু 2025 উপনিৰ্বাচনত কংগ্ৰেছে যেটো ভুল কৰিলে 5টা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে তেতিয়া হলে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰো গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম নিজৰ দলীয় স্বাৰ্থ উদ্ধত নে দেশৰ স্বাৰ্থ উদ্ধত 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক স্বৈৰতান্ত্ৰিক মানুহ এজনক ফেচিবাদী আৰু সাম্প্ৰদায়িক মানুহ এজনক আমি যদি প্ৰতিৰোধ কৰিবৰ কাৰণে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰো তেতিয়া হলে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই সেইকাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছো অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে আমি অনুৰোধ কৰিছো দেই এটো সিস্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত নহলে বা কাৰোবাৰ ঘৰত কোনোবা দিন ভূপেন বৰাৰ ঘৰত কোনোবা দিন অখিল গগৈ ঘৰত কোনোবা দিন লুৰিণজ্যোতিৰ ঘৰত কোনোবা দিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত কোনোবা দিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত কোনোবা দিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে মই এটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছো নম্বৰ 1